এইবাৰ আকৌ সৰস্বতী পূজা বোলে দুদিনীয়া। প্ৰথম দিনা গ'লোঁ মোৰ বেটাৰ স্কুলত। এয়া মোৰ বেটাৰ ফ্ৰেণ্ড সেবিকা। দুইটাকে ইমান মৰম লাগিছে ন। এয়া আমাৰ ৰাইজসকল খিচিৰি খোৱাত ব্যস্ত। ইয়াতে অকণমানি ইমান মৰম লগা টুপুকি এজনী লগ পালোঁ। একোলা নোলোৱাকৈ থাকিবই নোৱাৰিলোঁ। আৰু এইফালে আকৌ আমাৰ ল'ৰাসকলৰ মাক। ইহঁতক লগ পাই একেবাৰে কলেজৰ দিনলৈয়ে মনত পৰি গ'ল। আৰু এয়া চাওকচোন কেনেকুৱা লাগিছে জনাব দেই আমাৰ মাক পুতেকৰ লুকটো কমেণ্ট কৰিব কিন্তু। আৰু দ্বিতীয় দিনা গ'লোঁ আমাৰ গাঁৱত গৈ গোটেইকেইজনী সেৱা কৰি আহি আমাৰ পাছফালৰ পথাৰত এটা ধেমেলীয়া মিনি পাৰ্টিটোৰ বিষয়ে শুনিলে কিন্তু নাহাঁহিব দেই। আজি সৰস্বতী পূজা বুলি এয়া আমাৰ 20 টকীয়া খানাৰ 5 টকীয়া তেল এফালে কণী বনাই আছে আৰু এইফালে দেখা দিয়া এইবিলাক আলু আৰু বিলাহী পিঁয়াজ এইবিলাক চব আমাৰ ঘৰৰ পৰা উঠোৱা হৈছে দেই। আৰু এয়া মূলা এয়া কাবাই নাজানো কিন্তু চুগৈ আনিছোঁ।